ওয়েলকাম টু মাই ডিজিটেল এডুকেয়ার ইউটিউব চেনেল। ভিডিওটোৰ যোগেদি এছএছএ আৰু ষ্টেট পুল টেট শিক্ষকসকলৰ এটা গুৰুত্বপূৰ্ণ খবৰ জনাব বিচাৰিছোঁ। স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভত আবেদন কৰা এছএছএ আৰু ষ্টেট পুল শিক্ষকসকলৰ একাংশই ইতিমধ্যে নিযুক্তি পত্ৰ লাভ কৰিছে আৰু ৫,৭০৪ গৰাকী শিক্ষকৰ আবেদন ৰিভেৰিফিকেশ্যনৰ বাবে হল কৰি ৰখা হৈছিল। আৰু এই সম্পৰ্কে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে টুইট যোগে ৰিভেৰিফিকেশ্যন কমপ্লিট হোৱা বুলি ঘোষণা কৰিছে। মুঠ ৫,৭০৪টা আবেদনৰ ভিতৰত 6 শিডিউলৰ 766 গৰাকীৰ লগতে ৫,৬২০টা আবেদন এতিয়ালৈকে কমপ্লিট হোৱা বুলি তেখেতে উল্লেখ কৰিছে। আৰু এই ৫,৬২০টা আবেদনৰ ভিতৰত বা এপ্লিকেশ্যনৰ ভিতৰত 766 গৰাকী আছে 6 শিডিউলৰ আৰু 766 গৰাকী 6 শিডিউল প্ৰাৰ্থীৰ আবেদন বা নিযুক্তি পত্ৰসমূহ সেইসকলে কাউন্সিলৰ কৰ্তৃপক্ষৰ পৰা ডাইৰেক্টলি লাভ কৰিব, পোনপোনে লাভ কৰিব। আৰু বাকী প্ৰাৰ্থীসকলে আবেলি 2 বজাৰ পৰা আজি আবেলি অৰ্থাৎ 9 ছেপ্টেম্বৰ আবেলি 2 বজাৰ পৰা অফিচিয়েল ৱেবছাইট dw.assam.gov.in উপলব্ধ হ'ব, তাৰ পৰা ডাউনলোড কৰিব পাৰিব। বাকী এপইণ্টমেণ্ট লেটাৰ ফৰ 22 কেণ্ডিডেট আৰ ষ্টিল পেণ্ডিং ফাইনেলাইজেশ্যন। 22 গৰাকী প্ৰাৰ্থী এতিয়াও ফাইনেলাইজৰ কাৰণে পেণ্ডিং হৈ আছে। লগতে 62 এপ্লিকেণ্টছ আৰ ৰিমুভড ফৰ ডুপ্লিচিটি, অৰ্থাৎ 62 গৰাকী প্ৰাৰ্থীৰ আবেদন কি কৰা হৈছে, ৰিমুভ কৰি দিয়া হৈছে, কেঞ্চেল কৰি দিয়া হৈছে ডুপ্লিচিটিৰ বাবে। মই এই ভিডিঅ'টোৰ যোগেদি গুৰুত্বপূৰ্ণ খবৰটো জনালোঁ যে ৰিভেৰিফিকেশ্যনত মুঠ ৫,৭০৪টা প্ৰাৰ্থীৰ আৰু ইয়াৰে ৫,৬২০ গৰাকী প্ৰাৰ্থী আজি নিযুক্তি পত্ৰসমূহ লাভ কৰিবলৈ সক্ষম হ'ব। আৰু 22 গৰাকী প্ৰাৰ্থীৰ এতিয়ালৈকে ফাইনেলাইজৰ কাৰণে পেণ্ডিং হৈ আছে। আৰু ৬২ গৰাকীৰ আবেদন কেঞ্চেল কৰি দিয়া হৈছে। মোৰ ভিডিঅ'টো এইখিনি আছিল। ভিডিঅ' ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বাতৰিৰ বাবে যিসকলে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি দিব। থেংক ইউ।